নমস্কাৰ আজিৰ অনুষ্ঠানলৈ মই ভাস্বতী শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ অনুষ্ঠানত আমি এটা বিশেষ বিষয়ে কিছু কথা আলোচনা কৰিম ৰাজ্যজুৰি চলি আছে তদাৰকী সজাগতা সপ্তাহ এই তদাৰকী সজাগতা সপ্তাহ নুকি কিহৰ বাবে ইয়াক অনুষ্ঠিত কৰা হয় সেই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি ষ্টুডিঅলৈ আমন্ত্ৰণ জনাই আনিছো মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ আৰক্ষী অধীক্ষক ডক্টৰ ৰজি কলিতাক কলিতা ডাঙৰীয়া আমি আপোনাক স্বাগতম জনাইছো হয় আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰথমতে যে সজাগতা সপ্তাহ যেহেতু অনুষ্ঠিত কৰা হৈছে পুনতে কিনো আসলতে এই নিৰীক্ষণ কোষ বা তদাৰকী কোষ কি সেয়া জানিব বিচাৰিছো আৰু কিহৰ বাবে তদাৰকী সপ্তাহ অনুষ্ঠিত কৰা হৈছে হয় প্ৰথমতে তো মই ক'ব বিচাৰিছো যে কাৰাপশন হল এটা এনেকুৱা ধৰণৰ ক্ৰাইম যেটো ফেসলেস আৰু ভিকটিমবোৰ এজন পাৰ্টিকুলাৰ মানুহ নহয় পাব্লিক হয় আৰু যেনেকে ধৰিলক যেতিয়া কাৰাপশন হয় তেতিয়া পইচাখিনি কমন ট্যাক্স পেয়াৰ্ছৰ মানি কমন ট্যাক্স পে আমাৰে সকলোৰে পইচাখিনি যেতিয়া চৰকাৰৰ কিবা ফাণ্ডত মানে ধৰিলক কাম কাজৰ কাৰণে ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া তাৰে যদি কিছুমান এমাউন্ট চৰকাৰী বিষয়া বা কৰ্মচাৰীয়ে মিসএপ্ৰোপ্ৰিয়েট কৰে বা তেওঁলোকে নকৰি কিছুমান ধৰিলক অন্য মানুহক সুবিধাটো কৰি দিয়ে এতিয়া পাব্লিক সাৰ্ভেন্ট বুলি কলে অকল বিষয়া কৰ্মচাৰীয়ে নহুমাব চৰকাৰী যিবোৰ কন্ট্ৰাক্টৰ তেওঁলোকেও সেই চৰকাৰৰে পইচা পায় চৰকাৰৰে গভৰ্নমেন্টৰ ধৰিলক ঠিকাটো কৰিলে গভৰ্নমেন্টৰে পইচাটো পালে তো তেওঁলোকক যদি এই চৰকাৰী কৰ্মচাৰী বা বিষয়াই সুবিধাটো কৰি দিয়ে তেওঁৰ অফিচিয়েল পজিশনটো মিসইউজ কৰি হেতু এটা কাৰাপশন আৰু কাৰাপশন এনেকুৱা নহয় যে অকল পইচাটো লৈছে কাৰণেহে কাৰাপশন বা দিছে কাৰণেহে কাৰাপশন কিছুমান এনেকুৱা ধৰণৰ সেকশনস আছে প্ৰিভেনশন অফ কাৰাপশন এক্ট 1988 এমেন্ডমেন্ট হৈছিলে 2018 ত যে পইচা লোৱা বা দিয়াটোৱে কাৰাপশন নহয় কিন্তু যদি ধৰিলক চৰকাৰী বিষয়া বা কৰ্মচাৰী চলাই থকা বাহনখন কিবা ঘৰৰ কামত ব্যৱহাৰ কৰিছে হেতু এক ধৰণৰ দুৰ্নীতি তো এই বছৰৰ যেটো বিষয় হৈছে সে নো টু কাৰাপশন এণ্ড ডেডিকেট টু দ্য নেশন তো আমি সকলোৱে সজাগতাটো এটা ক্ৰিয়েট হ'বলে এৱেৰনেস টু ক্ৰিয়েট কৰিব কাৰণে এই সজাগতা সপ্তাহটো গুটে আমাৰ দেশজুৰি পালন কৰা হয় হয় কেনেকুৱা ধৰণৰ সজাগতা আপোনালোকে ৰূপায়ণ কৰিছে কাৰণ আপুনি কৈছে যে এৱেৰ কৰিব লাগিব কি ধৰণে কৰিব আৰু উদ্দেশ্য কি মূলত হয় এৱেৰনেস টু ক্ৰিয়েট কৰিব কাৰণে এটা ধৰিলক আপোনাৰ তাতে আহিছো আপোনালোকে মোক মাতিছে তো মই যিহেতুকে আপোনালোকৰ দূৰদৰ্শনৰ থ্ৰুৱেদি আমি যিখিনি মই কৈছো এখিনিও তো মোৰ কথা অলপ স্প্ৰেড হ'ব এজনে শুনিব তেওঁ আকৌ 10 জনক জনাব আমি তেনেকে কিছুমান এৱেৰনেস মানে প্ৰগ্ৰাম স্কুলত বা কলেজত বা ইগনো ৰিজনাল সেন্টাৰ IIT গুৱাহাটী তেওঁলোকৰ লগতো আমাৰ কোলাবৰেচন হৈছে আৰু আমি তেওঁলোকৰ তাত গৈ পেলাই এনেকে আমি কিছুমান কথা ব্যাখ্যা কৰি বুজাই দিছো হয় যেহেতু আপুনি কৈছে যে দুৰ্নীতিৰ বাবে আপোনালোকে কাম কৰি আহিছে বিশেষভাৱে চৰকাৰী বিষয়া গতিকে চৰকাৰী বিষয়াসমূহক বা তেওঁলোকক সেই সকলক কি ধৰণে আপোনালোকে ধৰে যে তেওঁ ঘোষ লৈছে বা দুৰ্নীতি কৰিছে কি ধৰণে চিনাক্ত কৰে এতিয়া ধৰিলক কিছুমান আমাৰটো এটো স্পেশাল এটা সেল হয় চিফ মিনিষ্টাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰৰ এটো স্পেশাল সেল হয় 1984 ত মানে ক্ৰিয়েট হোৱা এটো সেল আৰু যিকোনো ধৰণক কোনোবা পাব্লিকে আমাৰ ওচৰলে আহিছে এখন কমপ্লেইন লৈ আহিছে আমি হেতু ভেৰিফাই কৰো স্পেশালি মানে আমি চাও ভেৰিফাইবল হয় নে নাই কমপ্লেইনেন্ট জন আসল মানুহ হয় নে নাই কিছুমান এনেকুৱাও হয় যে কাবাক মানে এনে মিছাতে ফসাই দিবলে বা এননিমাস বা সিডোনিমাস কিছুমান কমপ্লেইন দি দিয়ে অলপ অশান্তি দিবলে বা অসুবিধা দিবলে আমি সেই বস্তুটো প্ৰথমতে ভেৰিফাই কৰি লওঁ এটা প্ৰাইমাৰী এনকুৱাৰী এটা কৰি পেলাই আৰু যেতিয়া দেখা পাওঁ যে তাতে তথ্য আছে তেতিয়া আমি এটা ৰিপৰ্ট পঠাই দিও অনাৰেবল চিফ মিনিষ্টাৰ ছাৰলে তেওঁ ভেৰিফাই কৰি পেলাই তেওঁ গুটেখিনি পঢ়ি চাই তেওঁ আমাক এপ্ৰুভেল দিয়ে তাৰ পিছত আমি এটা আৰম্ভ কৰি দিও ডিসক্ৰিট এনকুৱাৰী হেতু কোনো গম নাপায় আমি মনে মনে কৰি লওঁ ভেৰিফাই কৰি লওঁ তেওঁ ধৰিলক আইৰ তুলনাত তেওঁ যদি ব্যয়টো বেছি হৈছে বা তেওঁৰ মানে ধৰিলক যিখিনি দৰমহা পাইছে তাতকে
কৰিব নোৱাৰা তেওঁ সম্পত্তি এটা পাহাৰ বনাই লৈছে সেইবোৰ আমি ধৰি লওক ফটো তুলি লওঁ বা তেওঁৰ কি মানে সম্পত্তিৰ তথ্য আছে আমি বেলেগ ডিপাৰ্টমেন্টৰ লগত আমি যোগাযোগ কৰি তেওঁলোকৰ পৰা যেনেকৈ ধৰি লওক সিনিয়ৰ সাব ৰেজিষ্ট্ৰাৰৰ পৰা মাটি বাৰীৰ সম্পত্তিৰ আমি তথ্যখিনি গোটাই লওঁ তাৰ পিছত আমি আগবাঢ়িবৰ কাৰণে ৰেগুলাৰ এনকুৱাৰী কৰোঁ আৰু যেতিয়া ৰেগুলাৰ এনকুৱাৰী ইজ এজ গুড এজ এ কেছ মানে ৰেগুলাৰ কেছ ৰেগুলাৰ এনকুৱাৰীত আমি তেওঁকো মাতো আমি তেতিয়ালৈকে একিউজ পাৰ্সন বুলি নকওঁ সাসপেক্ট অফিচাৰ বুলি কওঁ এই সাসপেক্ট অফিচাৰজনকো মাতি তেওঁক আমি সুধো যে আপোনাৰ এইখিনি দৰমহা তো আপোনাৰ এইখিনি খোৱাৰ কাৰণে এইখিনি 1/3 অফ দ্য দৰমহা মানে খোৱাৰ কাৰণে পাৰ মান্থ খৰচ হ'ব বাকি ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে বা ধৰি লওক ইলেক্ট্ৰিচিটি বিল ফোনৰ বিল গোটেইখিনি খৰচ যায় আপোনাৰ এইখিনি ৰব লাগে তো এইখিনি ৰোৱাৰ মানে বিপৰীতে আপোনাৰ ইমানখিনি যে আপোনাৰ সম্পত্তি আহৰণ কৰিলে কেনেকৈ কৰিলে আপুনি আমাক আপোনাৰ মানে ক্লাৰিফিকেশনটো আমাক দিয়ক তেওঁ যেতিয়া ক'ব তাৰ পিছত যেতিয়া আমি ধৰি লওক এইটো ক্লাৰিফিকেশনটো মানে ঠিক নহল তেতিয়া আমি কেছ ৰেজিষ্ট্ৰেচনৰ কাৰণে আকৌ পঠিয়াই দিওঁ এপ্ৰুভেলৰ কাৰণে যেতিয়া কেছ ৰেজিষ্ট্ৰেচন হয় তেতিয়া ওপেন হৈ যায় হোৱাৰ পিছত কোৰ্টৰ লগত আমি যিখিনি বস্তু ধৰি লওক আমি সিজাৰ কৰোঁ কাগজ পত্ৰ সেইখিনি কোৰ্টত আমি সিন কৰাব লাগে ইমিডিয়েটলি লগে লগে আৰু সম্পত্তিখিনি ধৰি লওক মাৰ্কেট ভ্যালু এসেসমেন্ট হ'ব বা গোটেইখিনি ক্যালকুলেশন আমাৰ এমপেনেল চাৰ্টাৰ্ড একাউন্টেন্ট আছে তেওঁলোকে ফৰেনসিক অডিটিং কৰিব ক্যালকুলেশন কৰিব আইৰ মানে বিপৰীতে তেওঁৰ কিমান ডিসপ্ৰপৰ্শনেট এসেটস হৈছে সেইখিনি ক্যালকুলেট কৰি পাৰ্সেন্টেজ উলাই আমি কেছ ৰেজিষ্টাৰ কৰাৰ পিছত মানুহ আইদাৰ হি ইজ এৰেষ্টেড আৰু নহলে তেওঁ যদি বেইল লৈ আহে তেতিয়া বেইলৰ স্ট্ৰেংথত আমি বেইল দিব লাগিব আৰু আদাৰৱাইজ তেওঁ এৰেষ্ট কৰি আমি জেললৈ পঠাই ফাইনালি আমি চাৰ্জশিট দিওঁ অনাৰেবল কোৰ্টৰ সন্মুখত উইদিন 3 months টাইম হয় হয় বহুতো উচ্চ পদস্থ বিষয়াও কেতিয়াবা থাকে তে কিমান নিকাভাৱে কৰিব পাৰে কেতিয়াবা কিবা ধৰণৰ প্ৰভাৱ আহে নেকি প্ৰেছাৰ বুলি যেটো তেনেকুৱা প্ৰভাৱৰ কথা একেবাৰে নাহে কাৰণ উই আৰ লায়েবল টু দ্য ল মানে রুল অফ ল যেটো কয় আমি আনসারেবল টু দ্য কোর্ট বা টু দ্য ইন্ডিয়ান পেনাল কোড ক্রিমিনাল প্রসিডিউর কোড এইখিনি গুটেখিনি আছে আমাৰ হাতত তো এইখিনিৰ কাৰণে এইখিনি আমাক যেটো আমাক বুজাই থাকে যে এই প্ৰসিডিউৰটো মানি চলিবই লাগিব আৰু নামানিলে তেতিয়া হলে আমাৰ এগেইনষ্টেও একশন হোৱাৰ কাৰণে কোৰ্টে তাৰমানে হেৰি কৰিব লব পাৰে সোমতো কগনিজেন্স লব পাৰে হয় এটো খুব ভাল কথা আসলে নিকা আৰু স্বচ্ছভাৱে পালন কৰিব পাৰে আপোনাৰ পৰা জানিব বিচাৰিছো যে আপোনালোকে কিমান বিষয়া ধৰিছে আৰু নিম্ন বৰ্গৰ কৰ্মচাৰী কিমান ধৰিছে মানে আমি যদি হার অনুপাতে চাও তুলনামূলকভাৱে বিষয়াৰ অনুপাত বেছি হয় নে অন্যান্য কৰ্মচাৰীসকল বেছি এতিয়া চাওক বিষয়া এটা অফিসত বিষয়া এজনেই থাকিব তাৰে তলত কৰ্মচাৰী বেছিকে থাকে কিন্তু আমাৰ যিবোৰ কেস হৈছে এতিয়া ধৰি লওক লাষ্ট আমাৰ SCERT কেসটো সকলোৱে জানে তাৰে 105 crores মিসএপ্ৰোপ্ৰিয়েশন হৈছিল আসামী গৰাকী এতিয়াও জেলতে আছে তেখেতৰ তলৰ যিখিনি আছিল টোটাল আমি সেইটো কেছত 21 জন এৰেষ্ট কৰিছো তেনেকে ঠিক তেনে ধৰণে তেওঁটো IAS বিষয়া আছিল ঠিক তেনে ধৰণে আৰু এটা ঢেকিয়াজুলিত আমাৰ NFSA ৰাইসৰ মানে PDSৰ যোনটো ৰাইস থাকে চাউল ডিস্ট্ৰিবিউশন নকৰি নিজে মানে হেৰি কৰিছিল সেইটো কেছত আমি 24 জন এৰেষ্ট কৰিছিলো 24 জন এৰেষ্ট কৰিছিল ঠিক তেনে দৰে তাৰমানে বিষয়া বেছিটো হ'ব নোৱাৰে তলৰ কৰ্মচাৰীখিনি জড়িত নহলে অকলে বিষয়াজনে এনেকুৱা ধৰণৰ কাম বেয়া কাম কৰিব নোৱাৰে মানে দুইটা আসলতে পৰিপূৰক বিষয়াও সহায় কৰিব লাগিব কৰ্মচাৰীও সহায় কৰিব লাগিব এক্স্যাক্টলি হয় হয় আপুনি কি কয় মানে কি ধৰণে কমাব পাৰি বুলি ভাবে এই দুৰ্নীতিসমূহ যদি আমি ৰুজ কৰিম বুলি ভাবো কি ধৰণে কৰিব পাৰি এতিয়া চাওক প্ৰথমতে তো হল ফ্যামিলিৰ ডিমান্ড মূলতে হল ফ্যামিলি এতিয়া ধৰি লওক যদি ঘৰৰ পৰা ডিমান্ড নাহে তেতিয়া আৰ্জা মানুহজনেও হিমান প্ৰেছাৰ নাপায় এতিয়া ধৰি লওক ফ্যামিলিয়ে যদি কয় মোক আজি এই বস্তুটো লাগিবই মোক এইখন গাড়ী লাগিবই এইটো মোবাইল লাগিবই তে তেওঁ কোৰ পৰা পাব কাৰণ তেওঁৰটো আই ইমান নহয় দুৰ্নীতি কৰিবৰ কাৰণে তেওঁ বাধ্য হয় এতিয়া গ্ৰীডৰ অন্ত নাই
গ্ৰীড আপুনি যিমান মানে আহি থাকিলেও শেষ নহব কিন্তু নিডৰ কাৰণে ইমান বেছি দৰকাৰ নাই ভালকে চলি যাব পাৰে আৰু আইনত পিসি এক্টত এনেকুৱা এটা সেকশন আছে 12 নম্বৰ সেকশনত প্ৰিভেনশন অফ কৰাপশন এক্টৰ ধৰিলক যোনজন মানুহে মিসএপ্ৰোপ্ৰিয়েশন কৰিছে তেওঁৰ এগেইনষ্টেই নহয় কোনোবা যদি এবেটমেন্টটো কৰিছে যে মোক আনি দিয়ক মোক এই পইচাখিনি আনি দিয়ক তেওঁৰ ওয়াইফ হক বা তেওঁৰ লৰাছলিও হক এডাল্ট হ'ব লাগিব অফ কোর্স হে তেওঁ এই আউটালে এই ইনভেস্টিগেশনৰ আউটালে আহিব আমি ঠিক তেনে ধৰণে 2021 সনত এটা কেছ আমি চাৰ্জশিট দিছো এজন সিনিয়ৰ অফিচাৰ আইপিএস অফিচাৰ তেওঁৰ ওয়াইফৰ এগেইনষ্টেও চাৰ্জশিট দিছো কাৰণ তেওঁ মানে হাউসৱাইফ হয় কিন্তু তেওঁৰ নামত বহুতখিনি সম্পত্তি তেওঁৰ নামত দেখুৱা হৈছিল হয় কিন্তু সেইখিনি সম্পত্তিটো এনেকুৱা হ'ব পাৰে যে তেওঁৰ স্বামীয়ে কৰাইছে তেওঁ হয়তো নিজে খুব বেছি জড়িত নহয় কিন্তু তেওঁৰ সিগনেচাৰ থাকিবতো হয় কোনোটো জবৰদস্তি সিগনেচাৰ কৰাব নোৱাৰে তেওঁৰ সিগনেচাৰ আছে তাৰ মানে তেওঁৰ সিগনেচাৰ থাকা মানে তেওঁৰ মান্তি হোৱা এটা কি কয় এভিডেন্স হয় অৰ্থাৎ তাৰ মানে যদি সৰকাৰি বিষয়াৰ জৰিয়তে অন্য লোকেও সম্পত্তি অধিগ্ৰহণ কৰে তেনেহলে তেওঁ এই আউটালে আহিব এক্স্যাক্টলি আপোনাৰ পৰা জানিব বিচাৰিম যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তটো চলি আছে এই সপ্তাহ গতিকে এই ৰাজ্যজুৰিটো চলিছে দেশতো চলিছে কিন্তু এই নিৰীক্ষণ কোষৰ অধীনত যি ধৰণৰ দুৰ্নীতিৰ বিষয়সমূহ আহে এইসমূহ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত কম নে অন্যান্য ৰাজ্যৰ তুলনাত অসমত বেছি হেতু আপুনি বা সকলোৱে শুনি ভাল পাব যে অসমৰ পজিশন বহুত তলত এতিয়া প্ৰথম নম্বৰত আছে মহাৰাষ্ট্ৰ কৰাপশন কেसेसৰ 2023 সনৰ মই ডাটা কৈছো আৰু সেকেন্ডত আছে উত্তৰ প্ৰদেশ অসমৰ নামটো একেবাৰে লাষ্টৰ ফালে পাব মানে আপুনি যদি চেক কৰে একেবাৰে লাষ্টৰ ফালে পাব আৰু অসমৰ মানুহ মানে অসমীয়া লোকসকল হিমান ধৰণৰ তেনুকা ধৰণৰ মানে গ্ৰীডি নহয় কিছুমান ধৰিলক বিপথে পৰিচালনা হয় কিছুমান মানে বেয়া ভাব কিছুমান আহা সকলোতে ভাল বেয়া সকলোতে থাকিবই কিন্তু ভালৰ সংখ্যা বেছি অসমীয়া মানুহৰ মানে আপুনি যদি পার্সেন্টেজ ওয়াইজ চাই ভালৰ সংখ্যা বহুত ওপৰত হয় খুব ভাল কথা এইটো আসলে আমাৰ বাবে গৌৰৱৰে কথা আমি অসমীয়া মানুহবোৰ খুব ভাল তুলনামূলকভাৱে আপোনাৰ পৰা জানিব বিচাৰিছো যে এই যে নিৰীক্ষণ কোষত আপোনালোকে কাম কৰি আছে কিমান কৰ্মচাৰীয়ে কৰি আছে আৰু মহিলা কৰ্মচাৰী কিমান নিযুক্ত হৈ আছে আমাৰ নিৰীক্ষণ কোষত মহিলা কৰ্মচাৰী বুলি আপোনাক কবলে গলে তো ময়ে মহিলা কৰ্মচাৰী তাৰ পিছত আৰু কনস্টেবলছ আছে আৰু আমাৰ এতিয়া জিটো পিসি এক্টৰ মানে অধীনত ইনভেস্টিগেট কৰা পাৱাৰ অন্য যদি বাহিৰৰ ডিস্ট্ৰিক্টত আপুনি চাই অকল ডিএসপি এণ্ড এবাভৰ হে পাৱাৰটো আছে কিন্তু আমাৰ যেহেতু স্পেশাল সেল স্পেশাল এটা ভিজিলেন্স পুলিশ স্টেশন আমাৰ আছে আমাৰ ইন্সপেক্টৰৰ পৰা ওপৰলৈকে পাৱাৰখিনি দিয়া আছে ইনভেস্টিগেট কৰিব পাৰা আমাৰ সাব ইন্সপেক্টৰৰ বিশেষ আমাৰ ইয়াত মানে এসিস্ট হে কৰিব পাৰিব কিন্তু ইনভেস্টিগেট কৰিব নোৱাৰে সেই কাৰণে সাব ইন্সপেক্টৰ ওমেন সাব ইন্সপেক্টৰ আমাৰ নাই যদিও কনস্টেবলছ আমাৰ আছে যথেষ্ট পৰিমাণে আছে আমাৰ টোটাল 62 আমাৰ মহিলা বা পুৰুষ মিলাই সকলো মিলাই পেলাই 62 জন আমাৰ এতিয়া নিয়োগ হৈ আছে হয় যেহেতু আমি তদাৰকী সজাগতা সপ্তাহৰ বিষয়ে আলোচনা কৰি আছো আৰু আপুনি কৈছে নিৰীক্ষণ কোষৰ জৰিয়তে আপোনালোকে তদাৰক কৰে আপোনাৰ পৰা জানিব বিচাৰিছো যে আমাৰ অসমত কিমান আধুনিকীকৰণ কৰা হৈছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে ডিজিটেল সিস্টেম এটা আহি গৈছে আপোনালোক কিমান সষ্টম এই সিস্টেমটোৰ সৈতে আগবাঢ়ি যাবলৈ আৰু কি ধৰণে আধুনিকীকৰণ কৰা হৈছে হয় হয় এতিয়া মানে আধুনিকীকৰণটো প্ৰত্যেকটা ডিপাৰ্টমেন্টত হৈছে সেই কাৰণে আমাৰ লাভ হৈছে মানে বিং ইন দ্য স্পেশাল ভিজিলেন্স সেল আমাৰ কি লাভ হৈছে এতিয়া আমি প্ৰত্যেকটা অফিসত গৈ পেলাই আমি কাগজ খুজি থাকিব নালাগে কাৰণ আমি আমাৰ জুৰিসডিকশন হল গুটে অসমৰ এখন পুলিশ স্টেশন আমাৰ আন্ডাৰত গুটে অসমখন আহে আৰু প্ৰত্যেকটা ডিপাৰ্টমেন্টকে আমি ইনভেস্টিগেট কৰিব পাৰো যদি আমাৰ তাত তেনুকা ধৰণৰ কিছুমান কমপ্লেইন আহে এতিয়া ধৰিলক মানে এটা সাৰ্কেল অফিসত আমি যাই পেলাই কিছুমান কাগজ বিচাৰিব লগিয়া হয়
মানে এগৰাকী ধৰি লওক সাসপেক্ট অফিচাৰ বা একিউজডৰ কিমানখিনি সম্পত্তি আছে সেইখিনি আগৰ সময়ত হলে আমি লিখি লিখি দিব লাগা হল হয় আজিকালি ই ধৰিত্ৰী আছে আমি নেটতে সার্ভ কৰি পেলাই আমি ডাক নম্বৰ পাত্তা নম্বৰটো দিলে গুটেখিনি আহিয়ে যায় জিমানখিনি বা সার্চ যদি বাই নেম কৰো উইথ ফাদার্স নেম তেতিয়া হলে গুটেখিনি কিমানখিনি তেওঁৰ সম্পত্তি আছে উলায়ে যায় আমি আকৌ ঘুৰি ফুৰিব দৰকাৰ নহয় ঠিক তেনে ধৰণে এতিয়া ধৰি লওক আমি কিবা এটা আজিয়ে ভিতৰতেই আমাক কিবা এখন কাগজ লাগে আমি ই অফিস হৈছে এতিয়া স্টার্ট ই অফিসৰ কাৰণে এতিয়া গুটেখিনি আমি অ্যাক্সেস কৰিব পাৰো যিকোনো কাগজ এতিয়া আমি লাগা হৈছে আমি নেটত আমি নিজে পোর্টেলত সোমাই পেলাই আমি নিজে ডাউনলোড কৰি কাগজখিনি উলিয়াই লব পাৰো মানে ডিজিটাইজেশন বা টেকনলজি কিমানখিনি মানুহক আগবঢ়াই নিছে আৰু সময় কিমান সেভ হৈছে প্লাস স্টেশনাৰী বহুত বাছি গৈছে চৰকাৰৰ বহুতখিনি খৰচ বাছি গৈছে এতিয়া ধৰি লওক কাগজ কলম আৰু সেই কাগজখন দিবলে আহিবলে এটা মানুহ নিয়োগ হ'ব লাগিব সেই মানুহজনে আকৌ দিবলে আহোতে যাওতে তেওঁ টিএ দিয়ে ক্লেম কৰিব তো বহুতখিনি পইচা এনেকে চৰকাৰে সেভ ডেফিনেটলি কৰিব পাৰিছে আৰু সেইখিনি আমাৰে পইচা যিখিনি চৰকাৰে সেভ কৰি আছে হয় কিমান উচ্চ পদস্থ বিষয়া আপোনালোকে এতিয়ালৈকে ধৰিব পাৰিছে আৰু আৰক্ষী বিষয়াও আছে নেকি মই খুলিব বিচাৰিছো আৰক্ষী বিষয়াও আছে আৰু চলিও আছে তেনেকুৱা ধৰণৰ ৰেগুলাৰ এনকুৱাৰী কেস এতিয়া বৰ্তমান আৰক্ষী বিষয়াৰ এগেইনষ্টে নাই কিন্তু আমি অলৰেডি এৰেষ্ট কৰিছো এজন আইপিএস বিষয়া আৰু আইএস বিষয়া আমি এগৰাকী মই আপোনাক কলোৱে এসইআৰটি ডাইৰেক্টৰ তেখেত এতিয়াও বৰ্তমান ডিস্ট্ৰিক্ট সেন্ট্ৰেল জেলত আছে আৰু আইএস বিষয়া আগতো আমি এৰেষ্ট কৰিছো ধৰি লওক তেনেকুৱা ধৰণৰ এসিএস অফিচাৰটো বহুকেইগৰাকী আছে আপুনি নেট যদি চেক কৰে পাৰ্সোনেল ডিপাৰ্টমেন্টত তেওঁলোকৰ আপুনি প্ৰেজেন্টলিও তেওঁলোক সাসপেনশনত আছে আপুনি পাই যাব গুটেখিনি আপুনি আৰক্ষী অধীক্ষক হিচাপে কৰ্ম কৰি আছে এই বিভাগত আপুনি সজাগ হবলৈ ৰাইজক কি ক'ব বিচাৰিব সজাগ হবলৈ যদি ক'ব বিচাৰে সজাগ হবলৈ হসাকে নিতান্তই দৰকাৰ আপোনালোকে কিবা এনেকুৱা ধৰণৰ খবৰ যদি আপোনালোকৰ ওচৰত আছে আপোনালোকে আমাৰ ওচৰলৈ আহক আৰু আমি কনফিডেন্সিয়ালিটিটো একেবাৰে মেইনটেইন কৰিম এটো খুব মানে ডাঙৰ কথা আজিকালিটো আৰু এখন আইন হৈছে প্ৰটেকশন অফ উইটনেছ 2014 চনৰ সেই আইনখনৰ অধীনত আপোনালোকক প্ৰটেকশনো দিয়া হ'ব যদি আপোনালোকে কিবা ক'ব বিচাৰে মনে মনে আহিও ক'ব পাৰে আৰু যদি মনে মনে নকয়ও নাম লিখিও আপোনালোকে আমাৰ আগত এখন কমপ্লেইন দিবলে আহে আমি আপোনালোকক যিখিনি দৰকাৰ প্ৰটেকশন প্ৰভাইড কৰিম হয় এটা কথা আমি সচৰাচৰ শুনা পাও যে টকা যেতিয়া দিয়া হয় তাত কিবা লগোৱা হয় ধৰা পেলাবলৈ এই বিষয়ে অকনমান ক'ব নেকি সজাগ হ'ব ৰাইজেও সজাগ হয় 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 ফেনলথেলিন বুলি এটা পাউডাৰ আছে হেতু ধৰি লওক টকাখিনি জুনে দিব সেই টকাখিনিত লগাই পেলাই দিয়ে যিজনে লব এই টকাখিনিটো অলৰেডি আমি লগাই পেলাই সিৰিয়েল নম্বৰ টকাখিনি সিৰিয়েল নম্বৰ এখন লিষ্টত লিখি পেলাই সেইখিনি আমি আগে ৰেডি কৰি ৰাখো সিন কৰাই থৈ দিও তাৰ পিছত যেতিয়া যিজনে একসেপ্ট কৰিব তেওঁ সেই টকাখিনি লোৱাৰ পিছত থৈ দিলে ধৰি লওক তাৰ পিছত হাততটো সেই পাউডাৰখিনি থাকি যাব সেই পাউডাৰখিনি যেতিয়া আমি এনালাইজ কৰিম কেমিক্যাল এনালাইসিসত ৰঙা হৈ যায় পাউডাৰটো পানীখিনি গম পাব নেকি আগতে তেওঁ গম নাপায় দেখাত গম নাপায় পাউডাৰটো দেখিবলে কালাৰলেস হয় হয় তাৰ মানে আমি লগে লগে যেতিয়া হাত ধুই পেলাই তেতিয়াও ধৰা পৰিব হাতখন ৰঙা হৈ থাকিব হয় এই যে সজাগতা সপ্তাহ অনুষ্ঠিত কৰিছে আৰু কি কাৰ্যসূচী হাতত লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সকলোতে তেনেকুৱা এৱেৰনেছ কেম্পছ হৈছে আৰু ধৰি লওক পোষ্টাৰিং বা বুকলেট ডিস্ট্ৰিবিউশন মিটিং এনেকুৱা ধৰণৰ সকলো জাগাতে কৰা হৈছে আমিও তেনেকে কিছুমান সৰু সৰু ব্যৱস্থা লৈছো হয় আপোনালোকৰ প্ৰশিক্ষণৰ কি ব্যৱস্থা আছে এনে আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আমাৰ যেতিয়াই ধৰি লওক আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত হয় তেতিয়া আমাৰ অফিচাৰ সকলক পঠিয়াই দিয়া হয় তেওঁলোকে তেনেকে আমাক মাটি পঠাই যে ইমান কেইজন অফিচাৰ পঠাই দিব লাগিব বা ক্ৰিমিনাল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেন্ট তাতেও মাটি পঠিয়াই তেতিয়া আমি পঠিয়াই দিও আৰু নহলে বা আমি সিবিআইৰ অফিচাৰক আমি মাতো
আমাক কিছুমান লেকচাৰ দিবলে তেনেকে আমি আমাৰ গুটেখিনি এৰেঞ্জমেন্ট কৰি লওঁ আৰু তেওঁ লেকচাৰ দিয়ে আৰু তেনেকে আমাৰ অলপ নিজকে আপডেটেড কৰি ৰাখো হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে কি ধৰণে সময় সময় আলোচনাত মিলিত হয় এই সিস্টেমটো কি ধৰণে চলাই আছে অকনমান জনালে ভাল পাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো স্পেশাল সেল হয় আৰু প্ৰত্যেকটা কথাই প্ৰত্যেকটা কমপ্লেইন্ট আমি তেওঁক জনাও পাব্লিকে দিয়া কমপ্লেইন আমি তেওঁলৈ পঠিয়াই দিওঁ আৰু প্ৰত্যেকটা কমপ্লেইন মানে ইম্পৰ্টেন্স অনুসাৰি গুটে কিছুমান আপোনাক অলৰেডি কলো কিছুমান এনোনিমাস থাকে কিছুমান সিডোনিমাস থাকে এইখিনি বাদ দি বাকিখিনি আমি প্ৰত্যেকটা ইনফৰমেশনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সিৰিয়াসলি লয় আৰু প্ৰত্যেকবাৰে তেখেতে কয় যে মানে কাৰাপশন ফ্ৰী হ'ব লাগে আৰু একেবাৰে নিকা হ'ব লাগে প্ৰত্যেকটা ডিপাৰ্টমেন্টে আৰু তেনেকে আমাক যিখিনি ইনস্ট্ৰাকশন দিয়ে আমি লগে লগে তেনেকে অফিচাৰ পঠিয়াই দিওঁ এতিয়াও প্ৰেজেন্টলি মোৰ বহুত অফিচাৰ এটা টিম আছে ধেমাজিত এটা টিম আছে বৰাক ভ্যালিত তেনেকে বহুত জায়গাত এতিয়াও প্ৰেজেন্টলি চলি আছে তেওঁ ইমিডিয়েটলি আমাক মানে স্টার্ট কৰিবলৈ দিয়ে আমি তেনেকে ইমিডিয়েটলি স্টার্ট কৰি দিওঁ কেতিয়াৰ পৰা চলি আছে আমি জনা 30 তাৰিখ তথাপি আপুনি অকনমান সবিশেষ কলে ভাল পাম সজাগতা সপ্তাহ কোনটো বস্তু এই যে তদাৰকী সজাগতা সপ্তাহ হয় হয় 31 তাৰিখৰ পৰা আমি স্টার্ট কৰিছো কিন্তু আমাৰ টিমবোৰ তাৰে আগতে গৈ পেলাই আছে আমাৰ এইটো ধৰি লওক আমাক প্ৰত্যেক বছৰে আমি পালন কৰিয়ে থাকো আৰু এই বছৰো যোৱা বছৰৰ দৰে আমি তেনেকে পোস্টাৰিং কৰিছো ধৰি লওক আমাৰ অফিচৰে প্ৰিমাইসেস বা সাইডত কিছুমান ইম্পৰ্টেন্ট অফিচত আৰু এৱেৰনেস কেম্পবোৰ কৰা হৈছে আৰু ময়ো নিজে গৈ লেকচাৰবোৰ দি আছো যোৱা কালি মই গৈছিলো ইগনো ৰিজনাল চেণ্টাৰত তেওঁলোকৰ মানে গুটে বিষয়া কৰ্মচাৰী সকলৰ লগত ডিসকাশন এটা হৈছিল তেনেকে আমাৰ চলি আছে হয় আমি যদি আলোচনা কৰিবলৈ যাওঁ যে আসলতে কোৱা হয় যে বিভিন্ন বিভাগত আপোনাৰ যে দুৰ্নীতি নিবাৰণ কৰা হ'ব এই ধৰণে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈ আছে যে দুৰ্নীতি নিবাৰণ কৰাৰ বাবে বিভিন্ন যিসমূহ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী তেওঁলোকক সৰু ফাইল এখন আনিবৰ বাবে নথি এখন আনিবৰ বাবেও ঘোষ দিবলগীয়া হয় তেওঁ কৈছে যে এইটো ডিজিটাল কৰিলে সিস্টেমটো যিমানেই কৰা হ'ব সিমানেই দুৰ্নীতি নিবাৰণ হ'ব আপুনি কি বুলি ভাবে এইটো একমাত্ৰ কাৰণ হ'ব পাৰে নে আৰু কিবা কিবি আমাৰ আসলতে খুৰুঙা আছে যাৰ দ্বাৰা টকা এতিয়াও লৈ আছে বিশেষকৈ তলৰ কৰ্মচাৰীসকলে লৈ আছে হয় হয় এতিয়া চাওক যেতিয়াৰ পৰা ই ফাইল হোৱা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰেজেন্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত আহাৰ পৰা এটা গুটে সিস্টেমটো ই অফিস কৰি দিয়াৰ পিছত ফাইল মানে ফিজিক্যাল ফাইল না যায় এটা সেকশনৰ পৰা নেক্সট সেকশনলৈকে ইয়াতে মানে বিষয়াজনে ইয়াতে চেক কৰিলে গুটে কাগজখিনি আপলোডেড কাগজখিনি ভেৰিফাই কৰিলে কৰি পেলাই ইয়াতে ই সিগনেচাৰ কৰি পেলাই যেতিয়া ক্লিক কৰিব সেই ফাইলটো গৈ পাব নেক্সট যোনটো ব্ৰাঞ্চ আছে বা ডিপাৰ্টমেন্ট আছে তালৈকে গুচি গ'ল এটা ফিজিক্যাল ট্ৰান্সফাৰ অফ ফাইলস টু নোহোৱা হৈ গ'ল তাৰ ভিতৰত যদি এটা দুটা ফাইল ফিজিক্যাল ফাইল থাকে পুৰানা ফাইল ধৰি লওক হেখিনিৰ কাৰণে যদি আপুনি কোৱা ধৰণে যদি তৃতীয় বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যদি পইচা লয় মই আহ্বান জনাম পাব্লিককো যে আপোনালোকে নিদিব কাৰণ দিয়াটো এটা অপৰাধ আন্ডাৰ সেকশন 8 অফ প্ৰিভেনশন অফ কৰাপশন এক্ট আপোনালোকো লায়েবল আপোনালোকৰ ৰেসপন্সিবিলিটি আছে এজ সিটিজেন as an aware citizen যে আপোনালোকে পইচা যাতে নিদিয়ে আৰু যদি কোনোবাই তেনেকুৱা মানে বিপদত পৰিছে তো আমাৰ ওচৰলৈ আহক আমি ডেফিনেটলি ম্যাটাৰটো সিৰিয়াসলি লম হয় আমি অনুষ্ঠান সামৰিব লাগিব আপোনাক অশেষ ধন্যবাদ জনাইছো অনুষ্ঠানত আমাক সময় দিয়াৰ বাবে ধন্যবাদ হয় প্ৰিয় দৰ্শক আমি আজিৰ অনুষ্ঠানত বহু কথা আলোচনা কৰিলো তদাৰকী সজাগতা সপ্তাহৰ বিষয়ে জানিব পাৰিলো আমি আশা কৰিছো আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপোনালোক কিছু পৰিমাণে হলেও উপকৃত হল আজিলৈ মই ভাস্বতীয়ে বিদায় লৈছো নমস্কাৰ